কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ বাবে ৭,০০০ কোটি টকা কিয়? সেইখিনি টকা কিয় খৰচ কৰা নহল মথাউৰি নিৰ্মাণত? প্ৰধানমন্ত্ৰীক অসমলৈ স্বাগতম জনাই অসম চৰকাৰক প্ৰশ্ন প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ। প্ৰধানমন্ত্ৰী আমি ডাঙৰীয়ালৈ আমি স্বাগতম জনাইছোঁ। ৭,০০০ কোটি টকা তেওঁলোকে এটা প্ৰজেক্ট কৰিবলৈ বিচাৰে, কিন্তু আজি অসমৰ জ্বলন্ত সমস্যা হ'ল বানপানী গৰাখহনীয়া। এই ৭,০০০ কোটি টকা আমাৰ মথাউৰি যদি মেৰামতিত খৰচ কৰিলেহেঁতেন, মই ভাবোঁ দুখীয়া মানুহবোৰ বেছি উপকৃত হ'লহেঁতেন। কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ পৰা জৈৱ বৈচিত্ৰ্য অথবা কাজিৰঙাৰ প্ৰাণীকুলত কি প্ৰভাৱ পৰিব? এই সন্দৰ্ভত কিবা অধ্যয়ন হৈছেনে বুলিও প্ৰশ্ন যোৰহাটৰ সাংসদগৰাকীৰ। এতিয়াও কাজিৰঙাৰ এলিভেটেড কৰিডৰ জীৱ জন্তুৰ বাবে কি প্ৰভাৱ পেলাব আমিতো দেখা পাইছোৱেই যে কিছুমান কামবোৰ এতিয়া হাইৱে বা টোল গেটৰ কামবোৰ বছৰে বছৰে 3 বছৰ 4 বছৰ চলি আছে। 3-4 বছৰৰ কাৰণে কৰিডৰ কামবোৰ চলি থাকিব। ধূলি বালি এইবোৰ চব তাত বিয়ৰ থাকিব। তো জীৱ জন্তুৰ ওপৰত কি প্ৰভাৱ পেলাব, পানীৰ ওপৰত কি প্ৰভাৱ পেলাব, ইয়াৰ ওপৰত কি ষ্টাডি কৰা গৈছে? গৌৰৱ গগৈৰ দাবী, জুবিন ক্ষেত্ৰলৈ গৈ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰক ভাৰত ৰত্ন। প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ স্বাগতম। যোৱাবাৰ যেতিয়া আহিছিলে প্ৰায়তো জুবিন গাৰ্গৰ কথা এবাৰো নকলে, জুবিন ক্ষেত্ৰলৈ নগ'ল। আমি বিচাৰোঁ যে এবাৰ তেওঁলোকে জুবিন ক্ষেত্ৰলৈ যাওক। শিল্পী দিৱস উপলক্ষে জ্যোতিপ্ৰসাদ আগৰৱাল প্ৰতি শ্ৰদ্ধা ব্যক্ত কৰক। আৰু আমাৰ দাবী, সমগ্ৰ অসমৰ দাবী যে জুবিন গাৰ্গক ভাৰত ৰত্ন বঁটা দিয়া যাওক। সেই ঘোষণাটো আজি শিল্পী দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক ক'লে আমি ভাল পাম। ৰাজ্য চৰকাৰৰ লগতে বিজেপিকো টাৰ্গেট কৰি ল'লে গৌৰৱ গগৈয়ে। বিজেপিৰ বাবেই হেনো গোহালিৰ গৰুকেইটাও সুৰক্ষিত নহয়। এতিয়া সাধাৰণ খেতিয়কসকলক গৰু আজি তাৰিখত সুৰক্ষিত নহয়। যি গৰু আজি সাধাৰণ মানুহৰ জীৱনত উন্নতি আনিব লাগে, তেওঁলোকৰ খেতি পথাৰত কাম কৰিব হ'লে তেওঁলোকে বাহিৰৰ পৰা আনে। এই গৰু আজি কিছুমান ব্যক্তি, বিজেপি কৰা ব্যক্তিবোৰ এই গৰুবোৰ তেওঁলোকে কাঢ়ি লৈ গৈছে। এতিয়া আমি গম পাইছোঁ যে এতিয়া মানুহে গোহালিৰ ভিতৰতো নিজৰ গৰু ৰাখিবলৈ ভয় কৰে। প্ৰতিটো দিনৰ ভিতৰত অসমৰ বিভিন্ন জিলাত, প্ৰত্যেক জিলাৰ ভিতৰত গোহালিৰ পৰা গৰু, এতিয়া কিছুমান মানুহ আছে, অপশক্তি আছে যে তাৰ গোহালিৰ পৰা, জনসাধাৰণৰ গোহালিৰ পৰাই তেওঁলোকে গৰু চুৰি কৰি লৈ যায়গৈ। এতিয়া তেওঁলোকে যি আগতে কংগ্ৰেছ দলত থকা সময়ত যিখিনি কাম কৰি আছিলে, মাত্ৰ নিজৰ ব্যক্তিগত ধন সম্পত্তি, একেখিনি কাম এতিয়া বিজেপি দলত কৰি আছে। তো যিবোৰ কাৰণৰ বাবে মানুহবোৰ কংগ্ৰেছ দলৰ পৰা আঁতৰি গ'ল, এই একেহে বেমাৰী এতিয়া বিজেপি দলত সোমাইছে। আৰু বিজেপি যিদৰে কংগ্ৰেছ দলটোক দুৰ্বল কৰিলে, সেইসকলে আজি তাৰিখত তেওঁলোকে বিজেপি দলটোক দুৰ্বল কৰিছে। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।